অসমীয়াৰ বাপতিসাহোন ভোগৰ ভোগালী সমাগত। তাৰ মাজতেই নিশা ধুমুহা শিলাবৃষ্টি। হাড় কপোৱা ঠাণ্ডা দেখা দেখি নাই ভাস্কৰৰ। চাৰিওফালে ঘন কুঁৱলীৰ আচ্ছাদন। কিন্তু থমকি ৰোৱা নাই চেনেহৰ মাঘ বিহুৰ প্ৰস্তুতি। গাঁৱে ভূঞে গুঞ্জৰিত ঢেঁকীৰ শব্দ। হাতে হাতে দা কুঠাৰ লৈ খৰি ফলাত ব্যস্ত ডেকা বুঢ়া। খেৰ নৰাৰে পৰম্পৰাগত ভেলাঘৰৰ নিৰ্মাণতো ব্যস্ত সকলো। মুঠতে ভোগালী মানেই আনন্দৰে হাঁহে মাহে এসাঁজ ডকচি খোৱাৰ কত যে উন্মাদনা। এই পৰিৱেশ ৰহাৰ আমনিশালীৰ। বিনাৰ আকৃতিৰে নিৰ্মাণ কৰা ভেলাঘৰটোৰ ওপৰত শগুন, বৰটোকোলা আৰু অসমৰ জাতীয় চৰাই দেওহাঁহ। উদ্দেশ্য এটাই, বিলুপ্তিপ্ৰায় প্ৰাণী সংৰক্ষণ কৰক, জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰক। এই মূল বাৰ্তাৰে ৰহাৰ স্থানীয় শিল্পী ভগৱান সেনাপতিয়ে সাজি উলিয়াইছে ভেলাঘৰটো। আমাৰ যিবিলাক হেৰাই যোৱা যিবিলাক অসমৰ বিলুপ্ত যিবিলাক পক্ষী বা চৰাই চিৰিকটিৰ জীৱ জন্তু, বিশেষকৈ ইয়াত শগুন, বৰটোকোলা চৰাইক এইবাৰ বিশেষ ৰূপ দিয়া হৈছে। অৰ্থটো হ'ল যে আমি অসমৰ শিল্পী সমাজে আমি এই যিবিলাক জীৱ জন্তুৰ পৰা ধৰি লৈ এই পক্ষীকেইটা যে আমাৰ হেৰাই গৈছেগৈ, আৰু পক্ষী কিছুমান হেৰাইছে, সেইবিলাক চৰাই চিৰিকটিসমূহ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ। কোকৰাঝাৰ কলাইগাঁও ঢেকীয়াজুলিতো একেই পৰিৱেশ, ব্যতিক্ৰম নহয় চাবুৱাও। এই দৃশ্য ঢেকীয়াজুলিৰ। হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ছবিখন ভেলাঘৰৰ জৰিয়তে তুলি ধৰিব বিচাৰিছে ঢেকীয়াজুলিৰ ভালুকধৰাৰ এইসকল ৰাইজে। আৰু আমি এইবাৰ হাতী মানুহৰ সংঘাত এইকাৰণে বনাইছোঁ, আমি দেখিব পাৰিছোঁ যে আমাৰ তেজপুৰ বা ঢেকীয়াজুলি অঞ্চলতে অতিপাত হাতীৰ উপদ্ৰৱ হৈছে, খেতি বাতি ধ্বংস কৰিছে। তাৰ ফলশ্ৰুতি কিন্তু হাতীৰ দুখ নহয়, এইটো আমাৰ মানুহৰে দুখ। আমি বন ধ্বংস কৰি পেলাই গোটেই গছ কাটি পেলাই আমি ধ্বংস কৰি দিছোঁ। তাৰ ফলশ্ৰুতিত আমাৰ আজি হাতী আক্ৰমণ কৰিব লগা হৈছে। সেইবাবে আমি এই মানুহ সজাগতা কৰিবৰ কাৰণে এই হাতী মানুহ সংঘাত কৰিছোঁ আৰু গছ ৰুব লাগে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু কংক্ৰিটৰ মহানগৰীও। ভোগালীৰ পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াসেৰে সাজু হৈছে মহানগৰবাসী। ৰেডিমেড মেজিৰে ভৰিছে মহানগৰীৰ বজাৰ। মুঠতে এয়া সময় অসমীয়াৰ হেঁপাহৰ ভোগৰ ভোগালীক আদৰাৰ। এই দৃশ্য কাহিলীপাৰাৰ ৰাজীৱ নগৰৰ। মহানগৰবাসীয়ে ঘৰতে পাব পৰাকৈ কেইবাজনো যুৱকে প্ৰস্তুত কৰি উলিয়াইছে ৰেডিমেড মেজি। 3 ফুট উচ্চতাৰ পৰা 6 ফুট উচ্চতালৈকে ভিন্ন দামত উপলব্ধ হ'ব এইসমূহ মেজি। আমি গাঁৱৰ পৰিৱেশটো নাপাওঁ বা মাঘ বিহুৰ যিটো পৰিৱেশ আমি সঁচা অৰ্থত গুৱাহাটীবাসীয়ে নাপাওঁ। সেইবাবে আমি এটা যি মাঘ বিহুৰ উৎসাহ উদ্দীপনা যি থাকে, সেই সকলো পৰিৱেশ আমি ইয়াৰ পৰাই দিব বিচাৰিছোঁ। আমি শনিবাৰৰ পৰা ইয়াতে ভোগালী মেলা হিচাপে আমি বিভিন্ন খেলো ৰাখিছোঁ। গতিকে সকলোৱে আহক, ইয়াৰ পৰাই অৰ্ডাৰ দিয়ক। আমি প্ৰতিটো প্ৰান্ততে হোম ডেলিভাৰী দিয়াৰো ব্যৱস্থা কৰিছোঁ। মেজিৰ জুইৰ উমত মাছে মঙহে এসাঁজ খাই দৈ জলপান লাড়ু পিঠা প্ৰস্তুতেৰে এইদৰেই চেনেহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। এয়াই ভোগালীৰ উন্মাদনা, এয়াই বাপতিসাহোন মাঘ বিহুৰ প্ৰস্তুতি। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।